নিৰ্বাচন অহাৰ আগে আগে সকলো ৰাজনৈতিক দলে প্ৰতিশ্ৰুতি দিব, সকলোৱে দিয়ে 23 লাখ নিবনুৱাক সংস্থাপন দিম, 24 লাখ নিবনুৱাক সংস্থাপন দিম, 25 লাখ নিবনুৱাক সংস্থাপন দিম। তেতিয়া আমি এটা ধাৰণা কৰিব পাৰোঁ যে অসমত 23-24 লাখ মান নিবনুৱা আছে। আৰু যেতিয়া নিৰ্বাচন পাৰ হৈ যায়, চৰকাৰ গঠন হয়, তাৰপিছত গোটেই নেৰেটিভটো চেঞ্জ হৈ যায়, তাৰপিছত আমি বা বাতৰি কি পাই থাকোঁ, তাৰপিছত কোনটো কথাক লৈ ঢাক ঢোল বজোৱা যায়, আমি গণি গণি 1 লাখ নিবনুৱাক চাকৰি দিম। ভাল কথা, চৰকাৰী খণ্ডত 1 লাখ চাকৰিটো বহু ডাঙৰ কথা, কিন্তু মৌলিক যিটো বুনিয়াদী প্ৰশ্ন সেইটোতো এতিয়াও একেই আছে যে 24 লাখ নিবনুৱাক সংস্থাপন দিয়াৰ কথা কৈছিলা, এতিয়া 3 বছৰ ধৰি গণি গণি 1 লাখ নিবনুৱাক চাকৰি দিম বুলি কৈ আছা, বাকী 22 লাখ 23 লাখ 24 লাখ নিবনুৱাৰ কি হ'ব? আৰু ছাত্ৰ ছাত্ৰীসকলে মন কৰিব, 1 লাখ চাকৰি দিওঁতে সময় লাগে 3 বছৰ। আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত প্ৰায় 350খন মান এফিলিয়েটেড কলেজ আছে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনতো 100ৰ অধিক কলেজ আছে এফিলিয়েটেড। অসমৰ বিশ্ববিদ্যালয় কেইখনে মিলি প্ৰতি বছৰে য'ত 1 লাখ চাকৰি দিবলৈ 3 বছৰ সময় লাগিছে, প্ৰতি বছৰে অসমৰ বিশ্ববিদ্যালয় কেইখনে 1 লাখকৈ নতুন গ্ৰেজুৱেট সৃষ্টি কৰি আছে। অৰ্থাৎ শিক্ষিত নিবনুৱাৰ সংখ্যাটো বাঢ়ি গৈয়ে আছে। আজি অভিনন্দন অনুষ্ঠানত সেইকাৰণে মই ছাত্ৰ ছাত্ৰীসকলক এই কথাটো মনত ৰোপণ কৰি যাবৰ কাৰণে অনুৰোধ জনাইছোঁ। ডিমৰেলাইজ কৰিবলৈ, নিৰুৎসাহ কৰিবলৈ কোৱা নাই, বাস্তৱটোৰ মুখামুখি কৰি দিছোঁ যে অসমত যিমান নিবনুৱা আছে চৰকাৰী খণ্ডত সিমান চাকৰি নাই। আৰু কেৱল চৰকাৰী চাকৰিৰে সৈতে সংস্থাপিত হ'ম বুলি যদি আমি ভাবি থাকোঁ, তেতিয়াহ'লে ভৱিষ্যতে একোজন ডিগ্ৰীধাৰী নিবনুৱা হোৱাৰ সম্ভাৱনাই বেছি আছে। গতিকে ছাত্ৰ ছাত্ৰীসকলক এটাই অনুৰোধ জনাওঁ, এই সমাজখনে মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ পৰা আশা কৰিব পৰা বা এই সমাজখনলৈ মেধাৱী ছাত্ৰ ছাত্ৰীসকলে প্ৰতিদান হিচাপে আগবঢ়াব পৰা এটাই উপায় আছে, ৰাজপথত ননমাকৈ যেতিয়া জাতিটোৰ কাৰণে প্ৰয়োজন হ'ব ৰাজপথতো আহিব লাগিব, মিছিলো বাহিৰ কৰিব লাগিব, অসম বন্ধু দিব লাগিব, সকলো কৰিব লাগিব। কিন্তু মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ জনাম দুটা শব্দৰ কথা ভাবিবলৈহে, যে ভৱিষ্যতে আমি সংকল্প ল'ব লাগে আমি যাতে কোনেও জব চিকাৰ নহওঁ, আমি জব প্ৰভাইডাৰ হওঁ। অৰ্থাৎ আমি সংস্থাপন বিচাৰি আনৰ দুৱাৰে দুৱাৰে টুকুৰিয়াই ফুৰা নিবনুৱা নহওঁ, আমি এই ধৰণেৰে সংস্থাপিত হ'ম যাতে আমি নিজেও সংস্থাপিত হওঁ আৰু আমাৰ অধীনত, আমাৰ তত্ত্বাৱধানত আন 10জনকো যাতে সংস্থাপিত কৰিব পাৰোঁ। সেই সংকল্পৰে সৈতে আগবাঢ়িবৰ কাৰণে মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ জনাইছোঁ। আৰু বাটটো বৰ দুৰ্গম নহয়, সকলোৱে যে প্ৰশাসনিক বিষয়া হ'ব, সকলোৱে যে ডাক্তৰ হ'ব, সকলোৱে যে অভিযন্তা হ'ব, এনেকুৱা কথা নাই। হ'ব লাগিব, আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজৰ পৰা ভাল চিকিৎসক হ'ব লাগিব, ভাল অভিযন্তা হ'ব লাগিব, ভাল প্ৰশাসনিক বিষয়া হ'ব লাগিব। কিন্তু এই ঢিঙৰ পথাৰে বজাৰে দৌৰি ফুৰা ছোৱালীজনী যে গৈ এদিন হিমা দাস হ'ব কোনোবাই ভাবিছিল জানো? আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ পৰাই ভাল খেলুৱৈ ওলাব লাগিব, ভাল ব্যৱসায়ী ওলাব লাগিব, ভাল ৰাজনীতিবিদ ওলাব লাগিব। গতিকে সকলো দিশতে অসমক সন্মুখৰ পৰা নেতৃত্ব দিব পৰা নেতা এই ঢিং অঞ্চলৰ পৰা সৃষ্টি হওক, এই মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ পৰা সৃষ্টি হওক, সেই আশাৰে সৈতে আপোনালোক আটাইলৈকে ভৱিষ্যত শুভকামনা যাচি